নমস্কাৰ জ্ঞান সম্ভাৰৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ শেহতীয়া কিছু গুৰুত্বপূৰ্ণ কথা আজি আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছো জিটি আৰু পিজিটিৰ বাবে যি টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট অনুষ্ঠিত হৈছিল ইতিমধ্যে শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই কিছু গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ আগত অৱগত কৰিছে তাৰ আলমতে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছো ইতিমধ্যে আমি সকলোৱে গম পাইছো বৰ্তমান সময়ত আমাৰ OMR সমূহৰ ওপৰত যদি কিছু কাৰোবাৰ ওজৰ আপত্তি থাকে কুৱেশ্যন আৰু এনসাৰ লৈ পেলে তো ওজৰ আপত্তি দাখিলৰ প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে আৰু আপোনালোকৰ যিসমূহ OMR আছে সেইখিনি ডাউনলোড কৰি পেলাই নিশ্চয় আপুনি নম্বৰসমূহ কিমান পাব পাৰে তাৰ এটা পূৰ্বাভাস হৈছে সঠিক নহলেও তাৰ কিছু 99% আপোনালোকৰ এটা একুৰেট ৰিজাল্ট ওলাইছে ইতিমধ্যে যি নহওক এতিয়া প্ৰথম কথাটোলৈ আহিছো যে শিক্ষাই ঘোষণা কৰা হ'ব পাৰে টেট পৰীক্ষাৰ ৰিজাল্ট অৰ্থাৎ কেতিয়া মানলৈকে ৰিজাল্ট ওলোৱাৰ সম্ভাৱনা থাকিব পাৰে সো আমি যদি মন কৰো যেটো 20 ফেব্ৰুৱাৰী তাৰিখলৈকে আমাৰ কি হ'ব 20 ফেব্ৰুৱাৰীলৈকে আমাৰ OMR সমূহৰ ওপৰত ওজাৰ প্ৰতি দাখিলৰ কিছু প্ৰক্ৰিয়া চলি আছে সো তেতিয়ালৈকে আমাৰ OMR সিটৰ কিছু পৰীক্ষামূলকভাৱে কিছু প্ৰশ্নৰ পৰীক্ষামূলকভাৱে কিছু প্ৰক্ৰিয়া চলি থাকিব তাৰ পিছত আমাৰ কি হ'ব ডকুমেন্ট সমূহৰ ভেৰিফিকেশন প্ৰক্ৰিয়া চলি থাকিব আৰু লগতে আমাৰ ফাইনেল মেৰিট লিষ্ট ওলাব যদিও পূৰ্বতে 2:1 কৰাৰ কথা ঘোষণা আছিল 2:1 কৰাৰ কথা ঘোষণা আছিল সো বৰ্তমান সময়ত আমি সকলোৱে গম পাইছো কি কৰিব যে 1:1 অনুযায়ী আমাৰ ৰিজাল্ট সমূহ প্ৰকাশ হ'ব আৰু 1:1 মানে যিমান পদ থাকে হিমান পদৰ অনুযায়ী হিমান সংখ্যক প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ'ব সো আপুনি যদি আপোনাৰ সমূহ চাই পেলে এটা ক্লিয়াৰ হৈছে ভাল নম্বৰ পাম বুলি সো বি পজিটিভ আপুনি আপোনাৰ সেই লিষ্টত নাম আহিব নিশ্চিন্ত থাকক এটা কথাটো হৈছে কি আমি সকলোৱে গম পালো যে এটা পদৰ বিপৰীতে এজন প্ৰাৰ্থী বাছনি হ'ব আমাৰ যেটো আমাৰ মেৰিট লিষ্ট ওলাব তো ইয়াৰ আগতে আমাৰ প্ৰভিজনাল কিছু মেৰিট লিষ্ট ওলাই তো সেই প্ৰসেসটো এতিয়া নাইকিয়া কৰিছে সো প্ৰভিজনাল মেৰিট লিষ্টৰ পিছত ফাইনেল মেৰিট লিষ্টখন ওলাই যেটো ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে 1:1 যেটো ৰেশিও সেই অনুযায়ী তেওঁলোকে ৰিজাল্টটো প্ৰকাশ কৰিব এতিয়া 1:1 ৰেশিওত ৰিজাল্টটো প্ৰকাশ কৰিবৰ বাবে তেওঁলোকৰ কিছু তেওঁলোকক পৰীক্ষামূলকভাৱে তেওঁলোকে লিষ্ট প্ৰস্তুত কৰিব লাগিব তো সেই ক্ষেত্ৰত কি হ'ব যিসমূহ আপোনালোকে ডকুমেন্ট আপলোড কৰি পেলাই আপুনি এপ্লাই কৰিছিলে সো সেই ডকুমেন্টখিনি ওপৰত বেস কৰি পেলাই আপুনি টেটকাম ৰিক্ৰুটমেন্টৰ যিমান নম্বৰ পাব তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে মেৰিট লিষ্ট প্ৰস্তুত কৰিব এতিয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে কি এই কথাটো আপোনালোকৰ হয়তো প্ৰশ্ন মনত আনিব পাৰে হোৱাটসঅ্যাপ বা ইমেইল যোগে প্ৰেৰণ কৰক শিক্ষামন্ত্ৰীলৈ তথ্য তো এইখন মই বাদ দি দিছো শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰাটো মই বাদ দি দিছো সো মেইল বা হোৱাটসঅ্যাপৰ এনেকুৱা কিছু সিস্টেম কৰিব পাৰে এটা কি প্ৰেৰণ কৰিব লাগিব সেই বিষয়ে অকমান আপোনালোকৰ আগত অৱগত কৰিছো কেতিয়াবা মানে কি হয় যেতিয়া আপুনি কোনোবা এটা কেফেত গৈ বা নিজেও যেতিয়া আপুনি ফৰ্মখন এপ্লাই কৰিছিলে পৰীক্ষাটো দিবৰ বাবে তেতিয়া আমাৰ কিছু ডকুমেন্ট কি হয় ক্লিয়াৰলি আমাৰ স্ক্যান নহয় যেতিয়া আপুনি আপলোড কৰে আপলোড হৈ যায় কিন্তু ডকুমেন্টটো 100% ভিজিবল কে স্ক্যান নহয় যেতিয়া মেৰিট লিষ্ট প্ৰস্তুত কৰে তেওঁলোকে মেৰিট লিষ্ট প্ৰস্তুত কৰাৰ সময়ত সেই ডকুমেন্ট সমূহ 100% ভিজিবল হৈ থকা তেওঁলোকে স্ক্যান কপিহে তেওঁলোকে পৰীক্ষা কৰিব তো তেতিয়া কি হ'ব পাৰে যদি আপুনি প্ৰেৰণ কৰা কিছু তথ্য 100% যদি তেওঁলোকে ভিজিবল নহয় তাত নেদেখে স্পষ্টকে যদি হেখিনি ধৰিব নোৱাৰে তেতিয়া হয়তো তেওঁলোকে কিছু ধৰণৰ মেইলৰ ব্যৱস্থা বা হোৱাটসঅ্যাপ বা কিছু ফোন কৰি হলো আপোনাক কিছু তথ্য বিচাৰিব পাৰে ফোন শব্দটো কেলে কলো ইয়াৰ আগৰ ৰিক্ৰুটমেন্ট সমূহত যদি কাৰোবাৰ ডকুমেন্ট ইছ্যু আছিল তেনেকুৱা ধৰণৰ তেতিয়া তেওঁলোকক ফোন কৰি হলো তেওঁলোকে ডকুমেন্টখিনি বিচাৰিছিল নিৰ্দিষ্ট মেইল দিছিলে বা হোৱাটসঅ্যাপৰ ব্যৱস্থা কৰিব পাৰে হয়তো তাতে আপোনালোকে ডকুমেন্টখিনি প্ৰেৰণ কৰিব লাগিব সো এইখিনি এটা কথা জনাই থওঁ যদি আপুনি এপ্লাই কৰোতে যদি আপুনি স্পষ্ট হৈ আছে যে মোক কিছু ডকুমেন্ট আপলোড কৰাৰ সময়ত কিছু খেলিমেলি হৈ আছে সো অলপমান এলাৰ্ট থকা ভাল এই কেইটা দিনত হয়তো কেতিয়াবা আপোনালোক ফোন আহিব পাৰে কি ডকুমেন্টসমূহ ঠিক কৰিবৰ বাবে তো এতিয়া এটো নাভাবিব যে আপোনালোকে যে নম্বৰ বেছি পোৱাখিনিকে বিচাৰিব নেকি যদি ডকুমেন্টে ভিজিবল নহয় তেতিয়াহলে নম্বৰ কম বেছি লগত কথা নাই যাৰে ডকুমেন্ট খেলিমেলি হৈ আছে আপলোড কৰোতে স্ক্যান ভাল হৈ থকা নাই তেওঁলোকলে হয়তো হোৱাটসঅ্যাপ বা মেইল যোগে বা ফোন যোগে হলো আপোনালোকৰ ডকুমেন্ট বিচাৰিব পাৰে যেতিয়া আমাৰ ডকুমেন্ট ভেৰিফিকেশন হৈ থাকিব মেৰিট লিষ্টখন ওলোৱাৰ আগ মুহূৰ্তত সো এই কথাটো আপোনালোকক কেলে কলো কেতিয়াবা এনেকুৱা হৈছিল আগৰো ফোন কৰিছিলে ফোনত যেতিয়া তেওঁলোকে ডকুমেন্টটো নাপায় তাৰ পিছত আপুনি হাজাৰবাৰ চেষ্টা কৰি থাকিলেও তেওঁলোক ব্যস্ত হৈ থাকে তেওঁলোকে নিৰ্দিষ্ট সময়ত আপোনাৰ নিৰ্দিষ্ট ডকুমেন্ট উলিয়াই পেলাই তাত দিয়া ফোন নাম্বাৰটোৰ পৰা আপোনাক ফোন কৰে সো হেতু সময় নাপালে কয় আপুনি কল বেক কৰি থাকিলেও কেতিয়াবা ৰিসিভ কৰিবলৈ দিগদাৰ হয় বা কেতিয়াবা আকৌ 2-3 দিনৰ মূৰত আপোনাক আকৌ বিচাৰিবলগীয়া হয় সো বি কেয়াৰফুল আপুনি ফোনটো যেটো নাম্বাৰ দিছিলে হেতু লগত ভালকৈ ৰাখক হয়তো আপোনাক সাডেনলি ফোন কৰিব পাৰে এনেকুৱা ডকুমেন্ট ইছ্যু লৈ পেলাই এটা গুৰুত্বপূৰ্ণ কথা তাৰ পিছৰ কথাটো হৈছে কি কেতিয়াবা আমাৰ এনেকুৱা হয় কিছুমান জালি
জালিয়াতিৰে মানে ভৰা কিছু তথ্য আপলোড কৰে, কিছুমানে নকৰা নহয়। বিশেষকৈ আগৰ এনেকুৱা আছিলে আপোনাৰ ধৰি লওক কিছুমান চাৰ্টিফিকেটৰ ওপৰত নম্বৰ দিছিলে, চ' সেই চাৰ্টিফিকেটবিলাক জালিয়াতি শব্দটো নকওঁ, সেই যিবিলাক চাৰ্টিফিকেট আপলোড কৰা হৈছিলে সেইটো সময়, তো কিছু চাৰ্টিফিকেট আছিলে মানে আপোনাৰ ইনভেলিড আছিলে। ধৰি লওক যিটো কেটেগৰী তেওঁলোকে চাৰ্টিফিকেটখন বিচাৰিছিলে হয়তো সেইটো কেটেগৰীৰ চাৰ্টিফিকেটখন সেইখন নাছিলে, চ' তেনেকুৱা হৈ যাব পাৰে, কিছুমান চাৰ্টিফিকেট আপলোড কৰিব পাৰে। তো সেইখিনিৰ ওপৰতো আপোনাক হয়তো প্ৰশ্ন সুধিব পাৰে বিভিন্ন ধৰণে যে সেই চাৰ্টিফিকেটখিনি কেনেকৈ কি হ'ব পাৰে। তাৰপিছত আপোনাৰ দ্বিতীয় কথাটো হৈছে কি, যেতিয়া আপুনি এই গোটেই তথ্যখিনি আপোনাৰ সঠিকভাৱে উপস্থাপন কৰা হ'ব, উপস্থাপন কৰাৰ পিছত আপোনাৰ এটা মেৰিট লিষ্ট প্ৰস্তুত হ'ব। চ' এটা কথা নিশ্চিন্ত মনে আপুনি থাকিব পাৰে, যদি আপুনি সঠিক তথ্য উপস্থাপন কৰি থৈছে আপুনি কোনো চিন্তা কৰিব নালাগে। আৰু যদি কেতিয়াবা আমাৰ এনেকুৱাও হয়, যিহেতু যোৱাবাৰ বা ইয়াৰ আগৰ যিসমূহ আমাৰ ৰিক্ৰুইটমেণ্ট হৈ গৈছে তাতে এটা ইছ্যু খুবেই গুৰুত্বপূৰ্ণভাৱে উত্থাপন হৈছিলে, হয়তো কোনোবাই ক'ৰবাত বাহিৰত কিবা BEd কৰিব পাৰে, DLEd কৰিব পাৰে, এনেকুৱা ধৰণৰ মাৰ্কছৰ কিছু কথা আহিছিলে। চ' এইটো এটা খুবেই গুৰুত্বপূৰ্ণ কথা হয় যে কিছুমানে 2টা বছৰ সম্পূৰ্ণ ক্লাছ কৰি পেলাই তেওঁলোকে এটা ভাল নম্বৰ পাব নোৱাৰে। কিছু সংখ্যকে কিছু ছিষ্টেম যেনেকৈ আৰু তেওঁলোকে আপুনিও নিশ্চয় সেই ছিষ্টেমখিনিৰ কথা জানে, চ' কম দিন ক্লাছ কৰি পেলাই এটা ভাল নম্বৰ লৈ আহে। যোৱাবাৰতো বহুত BEdত 95% ওপৰত পোৱা মানুহৰ কিছু ইছ্যু ওলাই গৈছিলে। চ' এইবাৰ এইখিনি ভালদৰে পৰীক্ষা কৰিছে যিহেতু শিক্ষা ব্যৱস্থাই, চ' এইটো এটা আটাইতকৈ শলাগ ল'বলগীয়া কথা। তো এইখিনি হোৱাৰ পিছত আপোনাৰ মেৰিট লিষ্টখন প্ৰস্তুত হ'ব। মেৰিট লিষ্টখন প্ৰস্তুত হ'ব যিটো কেটেগৰী ৱাইজ পোষ্ট আছিলে, অৰ্থাৎ যিবিলাক কেটেগৰীত যিমান পোষ্ট আছিলে সেই কেটেগৰী ৱাইজে পোষ্টখিনি তেওঁলোকে প্ৰকাশ কৰিব, অৰ্থাৎ তেওঁলোকে মেৰিট লিষ্টখিনি প্ৰকাশ কৰিব। চ' এই গোটেই প্ৰচেছটো যদি ঠিক ভবাৰ দৰে হৈ যায় তো মাৰ্চৰ ঠিক মিড টাৰ্মত হ'ব পাৰে বা অলপমান তেনেকুৱা ধৰণৰ ইফাল সিফালতে হয়তো আপোনালোকৰ কি হ'ব পাৰে, মেৰিট লিষ্টখন প্ৰকাশ পাব পাৰে। মেৰিট লিষ্টখন প্ৰকাশ পোৱাৰ পিছত হয়তো আপোনালোকৰ পুনৰ এটা অৰিজিনেল ডকুমেণ্ট লৈ পেলাই হয়তো এটা ভেৰিফিকেশ্যন হ'ব পাৰে বা হোৱাৰ সম্ভাৱনা থাকিব পাৰে। যিহেতু আপোনাৰ অনলাইনত দিয়াখিনি আপুনি ছফ্ট কপি দিছে বা অৰিজিনেল কপি দিলেও কিছু তাত প্ৰশ্নবোধক চিন নথকা নহয়, তো আপোনাক শেষত পুনৰ অৰিজিনেল ডকুমেণ্টখিনিৰ এটা ভেৰিফিকেশ্যন কৰিব পাৰে। চ' ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি দিব। এই তথ্যখিনি কেলৈনো কৈছোঁ, কাৰণ আপোনাক যদি কেনেবাকৈ হোৱাটছআপ, মেইল বা ফোন যোগে আপোনাক ডকুমেণ্ট বিচাৰে, নাপালে অলপ পিছত নোপোৱাকৈ আপোনাৰ তেওঁলোকে মেৰিট লিষ্ট নবনাই ঠিকেই, কিন্তু আপুনি বৰ মানসিকভাৱে যদি ফোনটো ৰিচিভ কৰিব নোৱাৰে মানসিকভাৱে ডিপ্ৰেশ্যনত থাকিব লাগিব নেক্সট তেওঁলোকে কনফাৰ্মেশ্যন ফোন এটা নোপোৱালৈকে। তো অলপমান এলাৰ্ট থকাটো ভাল এইকেইটাৰ দিনত। চ' এইকেইটা খুবেই গুৰুত্বপূৰ্ণ কথা বৰ্তমান সময়ত। তো ভাবিছোঁ আপোনালোক সকলোৱে ভাল হওক। ধন্যবাদ।